হেল্ল' এভৰিৱান, আজি মই বস্তু এটা দেখাব লৈছোঁ দেই। মানে ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিছিলোঁ। আৰু কি অৰ্ডাৰ দিছিলোঁ দেখাই দিছোঁ। এটা হৈ গ'ল ইয়াৰ কণ্টেনাৰ। এয়া কণ্টেনাৰকেইটা এনেকুৱা 6টা আহিছে। খুব কম মূল্যতে 6টা এনেকৈ পাইছোঁ। আৰু কণ্টেনাৰকেইটানো কেলৈ আনিছোঁ তাকে দেখাওঁ। এই কণ্টেনাৰকেইটাত আমি ধুনীয়াকৈ বস্তুবোৰ ফ্ৰিজত পলিথিনত বা ইভাগে আমি ৰাখি থৈ দিওঁ। কণ্টেনাৰকেইটা দিছে আপুনি এয়া ধুনীয়াকৈ এনেকৈ কেঁচা শাক পাচলি, ফল মূল, তাৰ উপৰিও আপোনালোকে মাছ চাছো ধুই মেলি ধুনীয়াকৈ ভৰাই ৰাখিব পাৰিব। এনেকৈ যতন যেনেকৈ আমি সৰু সুৰা বাচন ভৰাই থওঁ, তেতিয়া বাচন ভৰাবলগীয়া নহয়। মাছ চাছ ধুনীয়াকৈ ধুই কণ্টেনাৰ ভৰালে আৰু ধুনীয়াকৈ এনেকৈ ঢাকনবোৰ লগাই থৈ দিব পাৰিব। আৰু এনেকৈ যদি কণ্টেনাৰ হিচাপত আমি বস্তুবোৰ ভৰাই ৰাখোঁ, ফ্ৰিজটো সৰু হ'লেও বহুত বস্তু জুৰিব বুলি ভাবোঁ মই। আৰু ইফালে নেমু এনেকৈ ভৰাই ৰাখিব পাৰিম। নেমু, এইফালে শাক, ঢেকীয়া। এয়া কণ্টেনাৰকেইটা খুবেই ধুনীয়া আৰু ইমান ঢিলাও নহয়, টাইট আছে। মোৰ বেগেনা সৰুকৈ আছিলে কাৰণে 2টা এনেকৈ ভৰাই ল'লোঁ। এইফালে ইয়াত নেমু আৰু ফ্ৰেঞ্চবিন, এইফালে ইয়াত ঢেকীয়া শাক। এনেকৈ আপোনালোকে যদি ফ্ৰিজত এনেকৈ বস্তু ৰাখিব বিচাৰে তেনেহ'লে আপোনালোকে ফ্লিপকাৰ্টত ধুনীয়াকৈ অৰ্ডাৰ দি ল'ব পাৰিব। যিবোৰ আমাৰ বস্তুবোৰ ফ্ৰিজত আমি পলিথিনত থ'লে ওলট পালট হৈ থাকে, আৰু এনেকৈ থৈ দিলে পূৰা ধুনীয়া চিজিল এটা হৈ থাকে। জল্দি অৰ্ডাৰ কৰক। আৰু যদি ভিডিঅ'টো ভাল পাই লাইক এটা কৰিব নাপাহৰিব। এয়া ধুনীয়াকৈ কণ্টেনাৰকেইটা মই এনেকৈ ভৰাই দিলোঁ। এনেকৈ যদি আমি ভৰাই ৰাখোঁ তেতিয়া ফ্ৰিজটো চফা হৈ থাকিব। কণ্টেনাৰটো অলপ লেতেৰা হ'লেও আমিও কাঁহী বাতি ধোৱাৰ সময়ত পটককৈ ধুই দিব পাৰিম, কাৰণ ফ্ৰিজটো চফা কৰোঁতে ভালেখিনি সময় লাগি যায়। যাৰ সময়ৰ অভাৱ তেওঁলোকে এনেকৈ ফ্ৰিজত ধুনীয়াকৈ ৰাখিব পাৰিব। কম ঠাইৰ লগতে লেতেৰাও কম হ'ব। মই এনেকৈ ৰাখি থৈছোঁ। এতিয়া বৰ্তমান 4টাতে এনেকৈ ভৰাই থৈছোঁ। বাকী 2টা পিছত কি ভৰাওঁ চাই লওঁ। বৰ্তমান শাক মোৰ ওচৰত ইমানেই আছে, সেইটো কাৰণে এইকেইটাই ভৰাই ৰাখিছোঁ দেই। লৈছোঁ।